নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেখুৱাম ভোটাৰ কাৰ্ডত কিছুমান ভুল কেনেকৈ কাৰেকশ্যন কৰিব বা আপোনালোকে ভোটাৰ কাৰ্ডৰ ফোন নম্বৰ আধাৰ লিংকিং কেনেকৈ কৰিব। প্ৰথমে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ এনেকুৱা এটা ইণ্টাৰফেচ পাব। ইয়াত প্ৰথমতে আপোনালোকে নিজৰ ভোটাৰ কাৰ্ডৰ এপিক নাম্বাৰ, মোবাইল নাম্বাৰ দুয়োটা দি আপোনালোকে লগ ইন কৰি ল'ব লাগিব। মই ইয়াত লগ ইন কৰি থোৱা আছেই বাবে দেখুওৱা নাই লগ ইন কেনেকৈ কৰে। লগ ইন কৰাৰ পিছত যিখন 8 নম্বৰ ফৰ্ম তাত ক্লিক কৰাৰ পাছত এনেকৈ নিজৰ বা আদাৰ হ'লে আনৰ হ'লে আদাৰ কৰিব। মই ইয়াত নিজৰটো দেখুৱাই দিছোঁ। অ'কে কৰিব। অ'কে কৰাৰ পাছত কাৰেকশ্যন অফ এণ্ট্ৰি 2 নম্বৰ যিটো সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ লগে লগে আপোনালোকে যিখন আপোনাৰ ভোটাৰ কাৰ্ডৰ ডিটেইলছ সেই গোটেই ডিটেইলছখিনি এনেদৰে আহি যাব। ইয়াত যিটো কাৰেকশ্যন কৰিব বিচাৰিছে বা আপডেট কৰিব বিচাৰিছে সেইটো আপোনালোকে টিক কৰি দি গ'লেই হ'ল। মই ইয়াত আধাৰ নাম্বাৰটো দেখুৱাই দিছোঁ। ইয়াত আধাৰ নাম্বাৰটো দি ক্লিক কৰাৰ পাছত আধাৰ নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰিব লাগিব। যদি আপোনালোকে মোবাইল নাম্বাৰ কৰে তেন্তে মোবাইল নাম্বাৰ চেল্ফত ক্লিক কৰি আপোনালোকে মোবাইল নাম্বাৰটো ইয়াত ভৰাই দিব লাগিব। ভৰাই আপোনালোকে যিটো নেক্সট অপশ্যন দেখিছে সেই নেক্সট কৰি যাব লাগিব। নেক্সট নকৰিলে আপোনালোকে পিছৰ এইটো পূৰাব নোৱাৰে। সেয়েহে আপোনালোকে যিয়ে কৰে নেক্সট কৰি কৰি গৈ থাকিব লাগিব। নেক্সট কৰাৰ পাছত আপোনালোকে এইটো যিহেতু মই চিন দিয়ে থৈছোঁ গতিকে ইয়াত আপোনালোকে একো কৰিব নোৱাৰে। তাৰপাছত এপ্লিকেশ্যন ফৰ কাৰেকশ্যন ইয়াত আপোনালোকে যাব লাগিব। ইয়াত আপোনালোকৰ যি ভুল হৈ আছে, ধৰক যদি নাম ভুল হৈ আছে আপোনালোকে সেইমতে শুদ্ধ কৰিব পাৰে। যদি আপোনালোকে জেণ্ডাৰ ভুল হৈ আছে তেন্তে জেণ্ডাৰটো কাৰেকশ্যন কৰিব পাৰে। বহুতৰ জেণ্ডাৰ ভুল হৈ থাকে ভোটাৰ কাৰ্ডত। যদি আপোনালোকে DOB বা এজটো ভুল হৈ আছে তাত আপোনালোকে এজটো কাৰেকশ্যন কৰিব পাৰে। তাৰ বাবে আপোনালোকে ৰিলেভেণ্ট ডকুমেণ্ট যি দিব লাগিব, পান কাৰ্ড দিব লাগিব বা আধাৰ কাৰ্ড দিব লাগিব। আৰু আপোনালোকৰ যিটো ৰিলেশ্যনশ্বিপ টাইপ সেই ৰিলেশ্যন টাইপটো আপোনালোকে যদি কাৰেকশ্যন কৰিব বিচাৰিছে বা আপডেট কৰিব বিচাৰিছে সেইটো আপোনালোকে আপডেট কৰিব পাৰে। আৰু কিছুমানৰ ৰিলেটিভছৰ নামটোও থাকে, সেই ৰিলেটিভছৰ নামটো আপোনালোকে কাৰেকশ্যন বা আপডেট কৰিব পাৰে ইয়াত। তাৰপিছত আপোনালোকে নিজৰ যিটো এড্ৰেছ, যদি এড্ৰেছ কিবা ভুল হৈ আছে এড্ৰেছত তেতিয়াহ'লে সেই এড্ৰেছটো আপোনালোকে ভোটাৰ কাৰ্ডৰ মতে আধাৰ কাৰ্ডৰ মতে এড্ৰেছ কৰিব বিচাৰিছোঁ তেনেহ'লে সেই এড্ৰেছটো আধাৰ কাৰ্ডৰ মতে ইয়াত কৰি ল'ব পাৰে। তাৰপিছত আহিলে আপোনালোকৰ মোবাইল নাম্বাৰ। মোবাইল নাম্বাৰ টিপাৰ লগে লগে আপোনালোকৰ মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত আপডেট কৰিব পাৰে। মোবাইল নাম্বাৰ আপডেট কৰি থ'লে এইকাৰণে সুবিধা হয় যে আপোনালোকে যিটো নতুন ফৰ্মেটৰ ভোটাৰ কাৰ্ড, নতুন ডিজাইনৰ সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু তাৰপিছত ফটো আপোনালোকে আপডেট, বহুতৰ ফটো সেই যেতিয়া ভোটাৰ কাৰ্ড বনাইছিলে তেতিয়াৰ পৰা একেই আছে। গতিকে আপোনালোকে ইয়াত ফটো আপোনালোকে আপডেট কৰি ল'ব পাৰে। নিজৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো আপুনি ইয়াত আপলোড কৰিব পাৰে। ইয়াত যিটো আপলোড অপশ্যন ওলায় সেই আপলোড অপশ্যনত গৈ পেলাই আপোনালোকে আপলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকে নেক্সট কৰিব। নেক্সট কৰাৰ পিছত যিটো ডিক্লেৰেশ্যন দেখিছে তাত ডেটটো অলৰেডি ভৰাই থোৱা থাকে। তাত আপোনালোকে প্লেচটো ভৰাই নেক্সট কৰি দিব। তাৰপাছত ইয়াত যিটো কেপচা আহিব সেই কেপচাটো ভৰাই ল'ব। ভৰাই প্ৰিভিউ এণ্ড ছাবমিট হিচাপে আপোনালোকে ক্লিক কৰিলেও হৈ যায়। এইখিনিতে এটা কথা কওঁ, ইয়াত আপোনালোকে কাৰেকশ্যন অফ এণ্ট্ৰি নকৰি ইয়াত আপোনালোকে ৰিপ্লেচমেণ্টো কৰিব পাৰে। আপোনালোকৰ যদি ভোটাৰ কাৰ্ডটো হেৰাইছে কিন্তু জেৰক্স কপি আছে তেতিয়া আপোনালোকে ইয়াত ৰিপ্লেচো কৰিব পাৰে। আৰু আপোনালোকে যদি কিছুমান ডিজেবিলিটি আছে, ডিজেবিলিটি হ'লে আপোনালোকে সেই ডিজেবিলিটি মাৰ্কটোৰ কাৰণে আধাৰ কাৰ্ডটো নতুনকৈ আপোনালোকে ৰিইছ্যু কৰিব পাৰে। গতিকে তাত ডিজেবিলিটি চিনটো আহি যাব। তাৰপিছত আপোনালোকে ফৰ্মখন ছাবমিট কৰি দিয়াৰ লগে লগেই এই ফৰ্মখন আপোনালোকে কাৰেকশ্যন হৈ যাব। তাৰপিছত আপোনালোকে ডাউনলোড ইপিকলৈ গৈ অলপ দিন পাছত চেক কৰিলে আপোনালোকৰ নতুন ভোটাৰ কাৰ্ডটো পাই যাব।